গুড ইভিনিং। আজি মই ক্লাছ 10ৰ প্ৰশস্তি কবিতা কেইটামান ব্যাখ্যা কৰা লৈ আহিছোঁ। ইয়াৰে প্ৰথমটো হৈছে উঠে তৰু হিৰে হিৰে বনবিহংগৰ চন্দ্ৰভৰা সুমধুৰ টান জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। এইটো আমি প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰিব লাগে। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত প্ৰশস্তি শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ সংগতিটো হৈছে এই কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ ক'ব বিচাৰিছে। ব্যাখ্যা: সূৰ্য উদয় হোৱাৰ লগে লগে প্ৰকৃতি জগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰাই সুললিত সুৰেৰে গীত জুৰে। এনেক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পায়। কবিৰ এনে লাগে যেন মাটিয়ে পানীয়ে আকাশে বতাহে গছে বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আবাহনী গীত। জগতৰ প্ৰতিটো উপাদানেই যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিৱেশৰ, যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ। ইয়াত চিৰসুন্দৰ মানে ভগৱানৰ কথা কোৱা হৈছে। খটো হৈছে কৰিদীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাতি উঠা হে ঋত্বিক ধ্যানী অমিতৰ পুত্ৰ উঠা যত মুক্তিপথ যাত্ৰী। প্ৰসংগ হৈছে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। সংগতি: এই কবিতাফাকিৰ জৰিয়তে কবিয়ে মানুহক কাল ৰাতিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে। ইয়াৰ ব্যাখ্যাটো এনেধৰণৰ: এই পৃথিৱীখনৰ সকলো আৱৰ্জনা প্ৰদূষিত উপাদানসমূহ আঁতৰাই সূৰ্যৰ পৃথিৱী আৰু প্ৰকৃতিৰ জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। এই আলোকতেই সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আবদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি ক'বলৈ হ'লে দুখ যন্ত্ৰণা প্ৰধান। সংসাৰৰ মায়ামোহে সেইবোৰ দুগুণে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে। নেক্সটটো হৈছে মোহন কৃষক বেণু অনাহক ছন্দে গাই মহামহিমৰ গান মোহ তন্দ্ৰালাসত তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰাৰ উপধ্যান। প্ৰসংগ হৈছে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। এটা সংগতিটো হৈছে এই কবিতাফাকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপধ্যান কৰিবলৈ সকলো এলাহ অৱসাদ মায়ামোহ ত্যাগ কৰাৰ কথা কৈছে। ব্যাখ্যা: কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্থায়ী, মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্যৰ মায়ামোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলায়। কবিতাটোৰ মাজেৰে কবিয়ে ক'ব খুজিছে যে জাগতিক সৌন্দৰ্যও সুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়ামোহত বন্দী হৈ থকা সেই কথা পাহৰা উচিত নহয়। মুক্তিপ্ৰাপ্তিহে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে বুলি কবিয়ে ভাবে। আজি প্ৰশস্তি কবিতাৰ 3টা ব্যাখ্যা আছিলে ইমানেই। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।